Welcome to my channel, Kolom Parasam, Bundokol, Kenasa, হয়তো ভালে আছা সো বৰ্তমান ৰেষ্টুৰেণ্টত আছোঁ ফ্ৰী আছোঁ অলপ সো ভাবিলোঁ কিবা এটা কৰোঁ কৰি পেলাই তোমালোকক দেখাওঁ ভাবিছোঁ ফ্ৰী টাইম থাকিলে কিবা এটা কৰি পেলাই যেতিয়া ভাল লাগে কিবা এটা বনাই পেলাই ভাল লাগে তো তেতিয়া নিজৰ মনটো বহুত ভাল লাগে তো আজৰি সময়ত আমাৰ যিবিলাক ৱাষ্টেজ কিছুমান বস্তু আছে যিবিলাক আমি পেলাই দিওঁ সো আমি যেনেকৈ পানী বটল এতিয়া গৰম দিন আহিয়ে গৈছে তো আমি যিবিলাক ড্ৰিংকছ লওঁ স্প্ৰাইট যিবিলাক ক'ল্ড ড্ৰিংকছ লওঁ সো ক'ল্ড ড্ৰিংকছ বহুত থাকে কিন্তু স্প্ৰাইটৰ যিটো কালাৰ হয় সেই কালাৰটো সেউজীয়া ৰঙৰ হয় তো সেউজীয়া ৰঙৰ যিটো স্প্ৰাইটৰ বটল হয় খালী বটলটো আমি এনেই পেলাই দিওঁ নেপেলাই পেলাই তাক কিবা কৰিব পৰা যায় সো কৰিলোঁ কৰাৰ পাছত সুন্দৰ এটা ফুলদানি বনাই গৈ আছোঁ সো কেনেকৈ বনাইছিলোঁ কেনেকৈ কাটিব লাগে কাটিংটো চবখিনিতো আপোনালোকে গম পাব সেইখিনি কৰি পেলাই দেখাওঁ আপোনালোকক তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নিজৰ ৰিলেশ্যনৰ মানুহখিনিকো শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও নিজে বনাব পাৰে খুব সুন্দৰকৈ মই খুব সুন্দৰকৈ দেখাই দিম যে কেনেকৈ ইমান ধুনীয়া এটা ফুলদানি তৈয়াৰ কৰিব পাৰি আহকচোন চাওক ভিডিঅ'টো কেনে হয় জনাব সম্পূৰ্ণ হোৱা নাই মই বনালোঁ যিটো সম্পূৰ্ণ হোৱা নাই সম্পূৰ্ণ হ'ব আৰু আমাৰ ৰেষ্টুৰেণ্টৰ ওপৰত এনেই ৰাখি থৈছোঁ বৰ্তমান সম্পূৰ্ণ হ'ব সো এই যিটো ফুলদানি এইটো কেনেকৈ ইমান সুন্দৰকৈ গঢ় দিব পাৰি পেলাই নিদি পেলাই ইয়াক সদব্যৱহাৰ কৰিব পাৰি তাৰ ওপৰত আজি ভিডিঅ'টো বনাইছোঁ সো আপোনালোকে মন দি সম্পূৰ্ণ ভিডিঅ'টো চাব ইয়াক লাষ্ট আৰু কৰিব লগা কিছু কাম আছে সেইখিনি শেষত কৰি পেলাই মই দেখাম কিন্তু কাটিংটো কেনেকৈ হয় কি টাইপত কৰিব পাৰি সেই বস্তুখিনি আপোনালোকক দেখাই আছোঁ ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ ভিডিঅ'টো ভালকৈ চাব মন দি আৰু সুন্দৰকৈ ঘৰতে নিজৰ যি বটল খালী বটল সেইটো নেপেলাই পেলাই সুন্দৰকৈ ফুলদানি এটা বনাই ঘৰত সাজি মানে সজাব নিজৰ মনটো ভাল লাগিব যেতিয়া বস্তুটো সম্পূৰ্ণ হৈ যাব গতিকে সকলো লোকে ভিডিঅ'টো আগবঢ়াইছোঁ অনুগ্ৰহ কৰি সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ জেনেৰেলি স্প্ৰাইটৰ বটল এইটো স্প্ৰাইটৰ বটল খালী বটল এই বটলটো প্ৰথমে হাফকৈ কাটি ল'ব লাগিব মানে ওপৰ চোৱা ৰাখিব লাগিব আৰু তলৰ চোৱাটো এইটো বেলেগ ফুলদানি বনাব পাৰি দেখাই দিম সেইটো তো ওপৰ চোৱাটো মই এনেকৈ খুব সুন্দৰকৈ হাফকৈ কাটি ল'লোঁ আৰু পিছৰখিনি আপোনালোকক দেখাই আছোঁ চাওক কিন্তু প্ৰথম এনেকৈ আধা কৰি পেলাই কাটি ল'ব লাগিব তলৰ যিখিনি আছে ডট থকা সেইখিনি পেলাই দিব ওপৰৰ লেভেলটোলৈকে এনেকৈ কাটিলে ইমানখিনি কাটিলে হৈ যাব তো চাওকচোন কোনো নাই ফ্ৰী আছোঁ চ' ভাবিলোঁ যে নাই এইটো আজি কৰি দেখাওঁ চ' দোস্ত এইটো যিটো স্প্ৰাইটৰ বটল মই হাফ কাটি লৈছিলোঁ হাফ কাটিং এইটো স্প্ৰাইটৰ বটল ওপৰতে লেভেলটো আছে লেভেলটো পিছত এৰালেও হ'ব ফাৰ্ষ্টটো এৰাই ল'ব পাৰে সেইটো আপোনালোকৰ কথা স্প্ৰাইটৰ বটলৰ যিটো লেভেল সেই লেভেলটো এৰাই দিব তেতিয়া কাটিবৰ কাৰণে সুবিধা হ'ব তো ইয়াত সৰু এনেকুৱা কেঁচি লৈ ল'ব কেঁচি লৈ পেলাই ষ্ট্ৰেইটকৈ তলৰ পৰা ষ্ট্ৰেইটকৈ একদম পূৰা ধুনীয়াকৈ এনেকৈ কাটি দিব প্ৰথমে সমান চাইজত 4 ভাগ কৰি ল'ব লাগিব এইটো কৰি দিছোঁ চাওক সমানে 4 ভাগ কৰিব ষ্ট্ৰেইটকৈ যিমানখিনি আগলৈকে যায় সিমানখিনিলৈকে কাটিব তেনেকুৱা কোনো জোখ নাই নিজৰ জোখৰ কথা 4টা ভাগত ভাগ কৰি ল'ব খালি এইটো 4টা ভাগত ভাগ হৈ গৈছে 1 2 3 4 4টা হৈ গৈছে 4টা হোৱাৰ পাছত আপোনালোকে এটা কাম কৰিব এনেকৈ পিচটো ধৰি ল'ব ধৰি লৈ এই ডাউনৰ চাইড যিটো তললৈ খপটো চাইডলৈ যিটো আছিলে সেইখিনি জেগাত অলপ কেঁচি দি পেলাই শ্লাইড এনেকৈ কাটি পেলাই এইটো পিচটো হাফ কাটি দিব ইয়াত নেক্সট সেইটো পেজতে সেইটোকে আকৌ ইটো চাইডৰ পৰা কাটিব গোটেইকেইটা তেনেকৈ অলপ ডিঙি চাইডটো অলপ শ্বেপ এটা কাটি ল'ব লাগিব ওপৰত দেখাই দিলে গম পাব আপোনালোকে এইটো কাটিবই লাগিব তেতিয়া সুবিধা হ'ব আপোনালোকৰ
কিবা এটা মন গ'ল চ' কৰি চাইছোঁ আপোনালোকে যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ আৰু লগৰ বন্ধুসকলকো অন্ততঃ ছাবস্ক্ৰাইব কৰাব তো কলংপাৰা আছামে বহুত মজা ভিডিঅ' চিডিঅ' দিছিলোঁ চ' এইবিলাক বাফেলো ফাইট ইউটিউবত কিছুমান ক্ষেত্ৰত একচেপ্ট নকৰে তো ভিডিঅ' অলপ মই ডিলেটো কৰি দিব লগা হ'ল উপায় নাই তেতিয়া নিজকে সংশোধন কৰিছোঁ শুধৰণি কৰিছোঁ আশা ৰাখিছোঁ যে ভাল ভিডিঅ' বনাম যিটো মানুহ সকলোৰে কামত খাটে সেনেকুৱা ভিডিঅ' বনাম চ' আপোনালোকে অকণ আশীৰ্বাদ কৰিব ভাল ভাল যাতে কিবা বনাই কৰি দেখাব পাৰোঁ তেনেকুৱা ভিডিঅ' লাইনত নি আছোঁ ভিডিঅ'খিনি পইচা পোৱাটো ডাঙৰ কথা নহয় কিন্তু নতুন কিবা নিজে কৰাটো বহুত ডাঙৰ কথা হয় তো চেষ্টা কৰি ৰাখিছোঁ কৰিবৰ কাৰণে আপোনালোকেও অকণমান সহায় কৰিব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব কেনেকুৱা পায় চ' ফাৰ্ষ্ট টাইম এনেকৈ গেপ কৰি পেলাই ডিঙিৰ কাৰত এনেকৈ কাটি ল'ব চাৰিটা চাই কাটা হৈ গৈছে তাৰপিছত পেজটো অলপ জোঙাকৈ পাতৰ আকাৰত এটা গছপাতৰ আকাৰ যেনেকুৱা হয় সেনেকুৱা টাইপত কাটি ল'ব লাগিব খুব সুন্দৰকৈ এটা গছপাত যেনেকুৱা হয় সেনেকুৱা আকাৰত গোটেইকেইটা পেজে কাটি ল'ব লাগিব কাটি লৈছোঁ ধুনীয়াকৈ মন দি পেলাই চাব ভিডিঅ'টো স্কিপ নকৰিব সঁচা ভাল বস্তু এটা হ'ব গৈ আছে তাৰপিছত বস্তুটো এনেকুৱা এটা আকাৰ ল'ব গছপাতৰ নিচিনা এনেকুৱা আকাৰ ল'ব এনেকুৱা ষ্টাইলত কাটিব লাগিব এইটো ষ্টাইলত আপোনালোকেও কাটি ল'ব কাটি লোৱাৰ পাছত সম্পূৰ্ণ বস্তুটো তাৰপাছত ইয়াত আঁচকৈ কাটিব লাগিব যিটো আমাৰ যিটো খাজু গছৰ পাত হয় বা নাৰিকলৰ পাত হয় বা তামোলৰ পাত হয় সেনেকুৱা ষ্টাইলত এতিয়া মই কাটিছোঁ আপোনালোকে এনেকৈ কেঁচি লৈ পেলাই এইখিনি এনেকৈ কাটি ল'ব এতিয়া চাৰিটা পাতেই কাটিব লাগিব এনেকৈ হাফকৈ পূৰা শেষ কৰি নিদিব আধা অলপ ৰাখিব মাজত শিৰৰ নিচিনা যিটো হয় গছপাতত শিৰা থাকে সেই শিৰাটোৰ নিচিনা এই ৰাখিব তেতিয়া বেছি ভাল হ'ব ধুনীয়া হ'ব দেখিব চাই যাওক মই তেনেকৈ কাটি দিছোঁ গোটেইখিনি এনেকৈ হাফকৈ চাৰিটা পাতে কাটি ল'ব লাগিব চাৰিটা পাত সুন্দৰকৈ কাটি ল'ম এনেকৈ এইটো যেনেকৈ এইটো চাইডৰ পৰা যেনেকৈ কাটিছোঁ ঠিক তেনেকৈ উল্টা চাইডৰ পৰাও কাটি ল'ব লাগিব আপোনালোক তেনেকৈ কাটিব নোৱাৰা কাম নহয় খালি ঘপকৈ দেখিলে যে বা কেনেকুৱা বনাইছে কিমান ধুনীয়া আছে এনেকুৱা ক'ব কিন্তু যেতিয়া নিজে আমাৰ কৰিব অলপ মন দি চাই লৈ পেলাই তেতিয়া নিজৰে ভাল লাগিব বস্তুটো হৈ যোৱাৰ পাছত সঁচা ভাল লাগিব সেইটো আপোনাক মই কৈছোঁ যে মই নিজে কৰি পেলাই নিজে গম পাইছোঁ যে বহুত সঁচা ভাল লাগিছে যেতিয়া বস্তুটো হৈ গৈছে বেলেগে দেখি পেলাই কৈছে বা ইমান ধুনীয়া হৈছে চ' আপোনালোকেও কৰিব ভালেই হ'ব তেনেকৈ চাইড চাইডে কাটি ল'ম মই যিকেইটা পাত আছিলে সেই পাতকেইটা সম্পূৰ্ণ চাৰিটা কাটা হৈ গৈছিলে চাৰিটা কাটা হোৱাৰ পাছত মই যে এইটো এনেকৈ কৰিছোঁ মানে কাটাৰ পাছত এটা তলত যিটো আছে ফাৰ্ষ্ট যিটো আছে সেইটো ৰাখিব আৰু থাৰ্ডটো এনেকৈ ছেকেণ্ডটো এনেকৈ ভাঁজ কৰি দিব এই ভাঁজ কৰি যিকেইটা বেক চাইডে দিয়া হৈছে সেই বেক চাইডৰকেইটা কেঁচি দি কাটি দিম তেতিয়া এটা গেপ হ'ব গেপ হ'লে পাতটো দেখিবৰ কাৰণে বেছি সৌন্দৰ্য হ'ব আপোনালোকেও সেনেকৈ কৰি দিব চ' এটা তল চাইডে বহাইছোঁ এটা ওপৰ চাইডে উঠাইছোঁ এটা তল এটা ওপৰ কৰি দিছোঁ গোটেইখিনিতে তাৰপিছত কেঁচি দি পেলাই এই যিকেইটা বেক চাইডে উঠাই দিছোঁ নমাই দিছোঁ এটা উঠাইছোঁ সেইকেইটা এনেকৈ কেঁচি দি পেলাই খুব সুন্দৰকৈ এনেকৈ কাটি দিব গুৰি চপাই পেলাই এনেকৈ কাটি দিম এতিয়া
সৰু সৰুকৈ তেতিয়া পাতটো এটা মানে ছেটিং আহিব ফাক ফাক টাইপ হ'ব দেখিবৰ কাৰণে খুব ধুনীয়া হ'ব তেতিয়া আৰু আছে কাম কৰিব লগা মানে কাটি দিম গোটেইকেইটা আৰু কাৰণে কাটি দিব এটা পিচ তলত নমাইছোঁ আৰু এটা ওপৰত উঠাই দিছোঁ পাত যিটো পিছফালে দিছোঁ সেইটো কাটি দিছোঁ এনেকৈ তো কাটি দিওঁতে এনেকুৱা আকাৰ ল'ব এনেকুৱা ষ্টাইল হৈ যাব গোটেইকেইটাই মই এনেকৈ কাটি দিম খুব সুন্দৰকৈ সেইটো মই দেখিব পাইছোঁ এতিয়া এটা ৰাখিছোঁ আৰু এটা এনেকৈ বেণ্ড কৰিছিলোঁ এইটো ৰাখিছোঁ এটা এটা ৰাখিব আৰু এটা এটা কাটি দিব গোটেইখিনিতে তেতিয়া বেছি ভাল হ'ব তো ইয়াত বেছি লেতেৰা নকৰোঁ ৰেষ্টুৰেণ্ট হয় চ' কাটি পেলাই কেনেকুৱা এটা ছেটআপ হয় সেইটো আপোনালোক দেখাই আছোঁ চ' অলপ বাহিৰত গ'লোঁ বাহিৰত গৈ পেলাই ধুনীয়াকৈ কাটি কৰিলোঁ এতিয়া আপোনালোকে দেখিব পাৰিছে খুব সুন্দৰকৈ ফাক ফাককৈ পাতবিলাক এটা ৰখিছে এটা কাটি দিলোঁ এনেকৈ ইমানখিনিলৈকে হৈ গ'ল এতিয়া এই যিটো পাতটো আছে এই পাতটো দেখিছে এনেকুৱা চাইজত আছে ইয়াক কেঁচি দি পেলাই অলপ ষ্টাইলিছ কৰি পেলাই খুব জোঙাকৈ ষ্টাইলিছ কৰি দিম অলপ আপোনালোকেও কৰি দিব তেনেকৈ তেতিয়া পাতটো দেখিবলৈ আৰু বহুত বেছি ধুনীয়া লাগিব এনেই চাৰিচুকীয়া হৈ আছে তেন্তে অলপ জোঙাৰ আকাৰৰ সাজ দি দিলে খুব ধুনীয়া হ'ব দেখিবলৈ পাতটো বেছি শুৱনি হ'ব আৰু যিমানেই সজাব পৰাব সিমানেই ধুনীয়া হ'ব জধলা মধলাকৈ ৰাখিলে বেয়া লাগিব চ' আপোনালোকেও খুব ধুনীয়াকৈ পাতকেইটা কেঁচিত একদম জোঙাকৈ কাটি দিব চ' তেতিয়া এইটো কট ছেভ ল'ব ইমান ধুনীয়াকৈ ছেভ হ'ব এনেকুৱা বেছি ভাল লাগিব চ' লাষ্টলি আপোনালোকক এনেকুৱা পানী বটল এটা লাগিব হাফ লিটাৰ চাওঁ বাৰু ট্ৰাই কৰি পেলাই পানী বটলটো এনেকৈ ৰাউণ্ডকৈ কাটি ল'ব লাগিব ৰাউণ্ডকৈ পানী বটলটো কাটি 2 পিচ কৰি ল'ব লাগিব কৰি ল'ব লাগিব কৰি তাক মাজতে আকৌ এনেকৈ পিচ কৰি কাটি ল'ম ধুনীয়াকৈ ঠিক আছে ইয়াক এতিয়া ফল্ডিং কৰি পেলাই ৰোল বনাব লাগিব ৰোল কৰি লৈছোঁ ৰোল কৰি লৈ পেলাই যিকেইটা এনেকুৱা বনোৱা হৈছিলে ইয়াক এনেকুৱা এটাৰ পাছত এটাকৈ খুব ধুনীয়াকৈ ৰোল কৰি ইয়াতে সোমোৱাব লাগিব গোটেইকেইটা খুব ধুনীয়াকৈ ৰোল কৰি পেলাই এটাৰ পাছত এটা খুব সুন্দৰকৈ ভৰাই দিব যেনেকৈ ভৰাই দিছোঁ ধুনীয়াকৈ মই 7 পিচ কৰিছোঁ আপোনালোকৰ জোখৰ অনুসাৰে কৰিব ইমান পিচ আপোনালোকৰ হ'ব সিমানেই কৰিব ইমানখিনি কৰি ইমানটো হৈছে এতিয়া তাৰপাছত ছেম মই যে কৈছিলোঁ যিটো তলৰ ভাগ থাকিব তেনেকুৱা তলৰ ভাগ পিচকেইটাটো কাটিব কাটোতে ওলাবই তেনেকৈ এটা ৰাখিব ৰাখি ইয়াত মই ফেভিকুইক লগাম ফেভিকুইক দি দিছোঁ এইটো ষ্টেণ্ড টাইপ হ'ব আৰু এইটো যিটো বনাইছিলোঁ তাক ইয়াত চিপকাই পেলাই অলপ টাইম ধৰি ৰাখিম এনেকৈ চ' এই ফিক্স হৈ গৈছে খুব সুন্দৰ ফুলদানি এটা বনালোঁ চ' কেনে লাগিল ভিডিঅ'টো আপোনালোকে জনাব আৰু কিবা সুন্দৰকৈ বনাই পেলাই দেখাব পাৰিলে চেষ্টা কৰিম আপোনালোকক চ' আজিলৈ ভিডিঅ'টো সামৰিছোঁ আৰু ফুলদানিটো কেনেকুৱা লাগিলে কমেণ্ট কৰি আপোনালোকে জনাব বুলি আশা ৰাখিলোঁ আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক আৰু যাতে ভাল ভিডিঅ' দিব পাৰোঁ তাৰ আশা ৰাখিছোঁ আৰু আজিলৈ ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ